বন্ধুসকল ভাবিছে চাগে ৰাতিপুৱা এডুৱা বৰফৰ পানো আমি কি কৰিবৰ কাৰণে লৈ আছোঁ। তো ভিডিঅ'টো আপোনালোকে আগলৈকে চাই থাকক, গম পাব যে এই বৰফ কিহৰ কাৰণে আমি লৈ আছোঁ। গাইজ আমি আহি আছোঁ মাছ ধৰিবৰ কাৰণে, কোন জেগাত মাছ ধৰিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। আৰু অলৰেডি 3 দিনৰ পৰা মাছ ধৰিয়ে আছে। আমাৰ গাঁৱৰ পৰা মিনিমাম আপোনাৰ 6-7জন মানুহ গৈছে, তো আমিও গৈ আছোঁ। গাইজ 2টা পুখুৰী ধৰি অলৰেডি কমপ্লিট হ'ল, আৰু 2টা পুখুৰীত কিমান মাছ পালে মই আপোনালোকক দেখাইছোঁ। गाइस मास मास रोम रोम भाइयों सिस्टम पार देंगे। अरे भाई 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 अरे बस अरे फोटो शोटो मारी वीडियो से बना लो हां वीडियो से बना लो ভাত গাইজ পোলাও গাইজ ইয়াত কিন্তু মামা খেল হ'ব আকৌ দেই। চলি খালি শিখৰটো বাদে আপোনাৰ হিচাপ কৰি দিলে 100 টকা খালি শিখৰটো পইচা কোন হয় शिखरा নহয় হেই পইচা গাইজ ডিমলে আহিলোঁ আজি ৰাজমাহ মাছ ধৰিবলৈ আহিছোঁ। 3টা পুখুৰী ল'লে, 3টা আপোনাৰ 2টা ধৰা হৈ গ'ল। আজি 3 দিনৰ পৰা ধৰি আছে, দেউতাৰ চব আছে, আমাৰ খুৰাহঁত আছে, বাকী 12জনমান মানুহ হ'ব আৰু চব মিলাই মেলি। আজি আমিও আহিলোঁ, এটা পুখুৰী ধৰিলোঁ আৰু এটা মেচিন লাগি আছে। এতিয়া ওচৰতে খুৰী ঘৰ আছে, চাহ আনিবলৈ আহি আছোঁ। চানা খাই দিলোঁ জ্বলা দি, খুব জ্বলা মোক ফুৰি আছে গাইজ। এয়া ইয়াৰ পৰিৱেশ, এয়া গাঁও। আমি সোঁফালে ধৰি আছোঁ, সোঁফালে দেখাম গাইজ। এয়া সেইটো চাই থাকিব, তো আপডেটবিলাক দি আছোঁ আৰু মাছ ধৰা দেখাম আপোনালোক। মাছ ধৰা ভিডিঅ'ত চাইটো ভাল পায় ন চবেই। গাইজ আমি এটা পুখুৰী সিঁচি কমপ্লিট কৰিছিলোঁ, এইটো মই দেখাইছোঁ আপোনাক, এইটো ওলাই আছে যে সেইটোৱে। আৰু এতিয়া আৰু এটা মেচিন লাগি আছে, চাহ লৈ লৈ আহি আছোঁ। বাপৰে বাপ মজা ভাগৰ টেক গৈছে দেই, বহুত দূৰ আহিব লাগে খোজকাঢ়ি গাইজ। গাইজ আৰু এটা এয়া পুখুৰী, এইটো পুখুৰীটো গাইজ আগত গাইজ মাছ ধৰা আৰম্ভ হৈছে আৰু খালি মাছ লাহে 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 ধৰিছে আৰু এয়া গাইজ ধৰি আছে। অলপ অলপ পানীটো শুকাইছে আৰু এইফালে দল কাটি আছে আমাৰ ৱাকিব দে, আৰু এইফালে মেচিন লাগি আছে, এইটো চাইডে লাগি আছে। মাজত অলপ শুকাব লাগিব এইফালে, আৰু 1.5 ঘণ্টামান লাগিব আৰু গাইজ, তাৰপৰা শুকাই যাব। শংকৰদেৱে উঠিছে তই কেনেকৈ গম পালি মোৰ যে হাত 4খন আছে বহু আপোনাক মই গাড়ী দিওঁতে দেখিছোঁ। একদম ৰানিঙত মাছ ধৰা দেখাব নোৱাৰিলোঁ, একদম আন্ধাৰ হৈ গ'ল। মাছ ধৰোঁতে ধৰোঁতে আমাৰ একদম আন্ধাৰ হৈ গ'ল, তো সেইকাৰণে মই ইমানখিনি দেখাব নোৱাৰিলোঁ। কিন্তু মাছখিনি ভাগ কৰাটো আপোনাক দেখাইছোঁ, আৰু কিমান মাছ পালে সেইখিনি বস্তু আপোনালোকে চাওক। তুমি এতিয়া মাৰিম ক'লা কি কথা কৈছা? গাইজ মাছ ধৰাৰ পিছত চবতকৈ ঝেমেলা কামটো হৈছে এই ভাগ কৰাটো। ভাগ কৰাৰ নিচিনা লেতেৰা কাম নাই দেই, মানে ভাগ কৰিলে মানে চবৰে চকু একদম গোটেই মাছখিনিতে চাই থাকে আৰু কাৰ মোনাত ক'ত কিমান বেছি পৰিছে। কিন্তু আমাৰ ভাগ লগোৱা মানুহ, এক্সপাৰ্ট মানুহ আছে, ভাগ লগাই দিলে দেই গাইজ।
তো এয়া আমাৰো ভাগত এয়া পৰিছে মাছ, শ'ল 2টা পালোঁ আৰু আপোনাৰ বৰালি ডাঙৰ এজনী পাইছোঁ ভাগত গাইজ। আৰু এয়া আমি মাছ চাছ ভাগ কৰি ঘৰমুৱা হৈ ওলাই দিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ মোক ফ'ল' কৰি ৰাখিব। তো আজিলৈ ইমানেই, বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।